এজন ক্লাছ 4 ষ্টুডেণ্ট নাম কি আছিলে তোমাৰ অংশুমান শইকীয়া তেওঁ নিজে সাজি উলিয়াইছে ইয়াৰ ঘৰত এনেই আৰু যান বাহন হিচাপে মটৰ লগাই লৈছে আৰু কেনেকৈ বনালা কৈ দিয়াচোন এইটো মটৰ ডুৱেল মটৰ এইটো বিয়াৰ লগত বেটাৰী কানেকশ্যন কৰি দিলোঁ কানেকশ্যন কৰি এইপিনে বেটাৰীটো ভিতৰত ভৰাই দি চাৰিওপিনে চকা লগাই বনালোঁ চলেনে এতিয়া চলে চলাই দেখাই দিয়াচোন ক'ত গৈছে গ'ল বেটাৰীটো অকণমান দেৰি হৈ আছে ঘৰতে কি দি কিনে সাজিলা কৈ দিয়া অলপ আৰু লগতে এইটো বেটাৰী আৰু এখন ফেন ফেনত কি আছে এখন পাংখাখন এইটো লগাই এইটো টিপি দিলে চলিব চাওঁ ওপৰলৈ উঠাই দিয়া কিহৰ বেটাৰী মটৰ লগাই আৰু ওপৰলৈ উঠাইছা আৰু এইপিনে বেটাৰী তাৰপিছত এইপিনে মাৰিডাল আৰু টেপ তাৰপিছত কোনে ক'লে তোমাক এনেকুৱা বনাবলৈ এনেকুৱা বনাবলৈ কোনে নাই কোৱা যেনিবা মই নিজে বনাই দি বনাইছিলোঁ এই মটৰবোৰ কিহৰ পৰা লগালা মটৰবোৰ বাইক ৰিম'ট কণ্ট্ৰল গাড়ীৰ পৰা উলিয়াই যিবোৰ তোমাৰ খেলনা বস্তু সেইবোৰৰ পৰা এইটো মোৰ ওচৰতো আছিলে মোৰ খালি এখন হাৱাও দিয়ে আৰু ইয়াৰ পৰা মানে এই বেটাৰীটোৰ পৰা লাইট জ্বলাব পৰা এতিয়া জ্বলেনে নাই এতিয়া বেটাৰীটো অকণমান মানে চলাই আছিলোঁ কাৰণে ফেনখন অকণমান বেটাৰীটো ডেড হৈ আছে আৰু লাইট এটা দি দিলে জ্বলিব লাইট দিলে জ্বলিব ঠিক আছে পিছলৈ আৰু ভালকৈ বনাবা বুলি আশা থাকিল থেংক ইউ